हेलो फ्रेंड्स वेलकम टू पम्पिस किचन। आज खूब एबिध धुनिया मैं आरी माछर रेसिपी आपलोकले লৈ আহিছো। আজি आरी माछबिध मैं फुलकबी और मटर आलूरे रांधिम। खूब धुनिया स्वाद भरा है हेतु कारणे मैं इतिया प्रथमे आपलोকক जोनखिनि उपादानखिनि लैছো देखाइ लওঁ तार पाছত रेसिपिটো आरम्भ কৰিম। या माछ लैছো आरी माछ खूब धुनिया साइजत टुकुरागिटा কৰা আছে প্ৰায় 500 পিস लैছো আৰু লগতে বিলাহী मटर आलू काटि लैছো फुलकबी অকণমান আদা নহৰু কেঁচা জলকীয়া আৰু ধনিয়া পাত দিম এইখিনি উপাদান লৈ লৈছো। এতিয়া মই আৰি মাছ কেইটুকুৰাত হিচাপ অনুসৰি নিমখ আৰু লগতে অকণমান হালধি দিছো। এতিয়া ভালদৰে খানি লম। এইদৰে এতিয়া খানি লৈছো আৰু লগতে এতিয়া এখন মই কেৰাহী গেছত পাতিছো। তাতে হিচাপ অনুসৰি মিঠাতেল দিলো আৰু লগতে মাছ কেইটুকুৰা দি ভাজি লম। या এইদৰে মাছ কেইটুকুৰা দি দিলো। এতিয়া ইলুটি হিলুটি কৰি দিম যাতে দুইফালে মাছখিনি ভাজ খায় আৰু খুব বেছি যেহেতু আঞ্জাৰ মাছ খুব বেছি মই নাভাজো। এয়া প্ৰায় মাছ কেইটুকুৰা ভাজা হৈ গৈছে। এতিয়া মই কাঢ়ি ললো। এতিয়া মাছ ভাজি থোৱা সেই তেলখিনিতে অকণমান পাঁচফোৰণ দি আদা নহৰু পিঁয়াজ দি মই পাচলিখিনি বহাই দিলো। লৰাই আছো কিন্তু ভিডিঅ'টো আপোনালোকক দেখুৱাব নোৱাৰিলো যেহেতু মোৰ ভিডিঅ'টো মোবাইলত নহলে হেতু কাৰণে এইখিনি পৰা আপোনালোকক দেখাব লগা হৈছে। এতিয়া সব পাচলিখিনি ভাজ খাবলৈ দিছো এইদৰে আৰু এয়া অলপ ভাজ খোৱাতে পানী দি দিছো হিচাপ অনুসৰি আৰু আকৌ এবাৰ ভালদৰে লৰাই প্ৰায় মই অলপ সময় ঢাকোনত ৰাখিম 15-20-25 মিনিট মান যাতে পাচলিখিনি খুব ধুনীয়াকৈ ভাজ খাই সিজি আহে। তাৰ কাৰণে এতিয়া মই এখন ঢাকন লগাই দিছো আৰু এতিয়া ঢাকনত ৰাখিম। এয়া চাওক খুব ধুনীয়াকৈ উতলি আহিছে প্ৰায় 15-20 মিনিটৰ পাছত। এতিয়া এয়া পাচলিখিনি প্ৰায় সিজিছে। তাতে এতিয়া মই মাছ কেইটুকুৰা দি দিছো ভাজি থোৱা। এয়া আটাইকেইটুকুৰা মাছ মই দি লৈছো আৰু এবাৰ ভালদৰে লৰাই তাতে দুটামান কেঁচা জলকীয়াও দি দিছো। তেতিয়া আচলতে টেষ্টটো বৰ ভাল লাগে আৰু পুনৰ এবাৰ ঢাকন দি দিলো প্ৰায় 10-15 মান উতলিবলৈ দিম। এয়া চাওক 10-15 মিনিট হৈ গৈছে। মাছৰ জোলখন খুব ধুনীয়াকৈ উতলি আছে। তাতে এতিয়া অলপমান কেঁচা ধনিয়া পাত কাটি দিছো তেতিয়া ফ্লেভাৰটো ভাল হয় খায়ো ভাল লাগে। এয়া চাওক আমাৰ ফুলকবি মটৰ আৰু আলুৰে ৰন্ধা আৰি মাছৰ জোলখন প্ৰস্তুত হৈ গৈছে। আপোনালোকে এইদৰে ৰান্ধি খাই চাবচোন খুব ভাল লাগে। এয়া এতিয়া পৰিৱেশন কৰিম যিহেতু আমাৰ আঞ্জাখন হৈ গৈছে। এতিয়া এটা বাটিত এইদৰে মই পৰিৱেশন কৰিছো আৰু আপোনালোকে আশা কৰোঁ এইদৰে ৰান্ধি খাই চাব। আৰি মাছৰ ফুলকবিৰে ৰন্ধা তৰকাৰীখন খুব ধুনীয়া হয় খাবলৈ আৰু আৰি মাছ খাবলৈও এনেও বহুতেই ভাল লাগে। আৰু লগতে আমাৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব আৰু যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মই নতুন নতুন এইদৰে আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰি থাকিম চাই থাকিব। পম্পিস কিচেন আজিলৈ আহোঁ। ধন্যবাদ।